Hello everyone, so যোৱাকালি তোমালোকৰ মই AEC নোটিছখন দি দিলোঁ ফাইনেল এডমিশ্যনৰ কি নিব লাগে বা কিমান পে'মেণ্ট কৰিব লাগে ভিডিঅ'টো যোৱাকালি দি দিছোঁ আৰু বাকী আজি JEC, GIST, BBEC, BVEC, GEC, DEC এতিয়ালৈকে যোনকেইখন নোটিছ আহিছে মই গোটেইবোৰ ইয়াত এই ভিডিঅ'ত ডিছকাছ কৰি দিম। চ' ভিডিঅ'টো ভালদৰে চাবা আৰু যদি কিবা ডাউট থাকে এই ভিডিঅ'টোত তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিবা আৰু এই ভিডিঅ'ত গোটেইবোৰ মই লাইন বাই লাইন কৈ নাথাকোঁ। তোমালোকে জানে তোমালোকৰ ৱেবছাইটত গৈ কিনে চাই ল'ব পাৰা। মই মাত্ৰ তোমালোকক কিছুমান ইম্পৰ্টেণ্ট পইণ্টছে ক'ম ইয়াতে, বাকী যদি ডিটেইলছত চাব খুজিছা তোমালোকে ৱেবছাইটত গৈ কিনে তোমালোকে ডাউনলোড কৰি তোমালোকে লাইন বাই লাইন পঢ়িব পাৰিবা। চ' প্ৰথমতে JEC লৈ গৈছোঁ। JEC ৱেবছাইটত এনেকুৱা ইণ্টাৰফেচটো পাবা। দ্য কেণ্ডিডেট চিলেক্টেড ফৰ এডমিশ্যন ইন টু BTech ফাৰ্ষ্ট ছেমিষ্টাৰ অফ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ফৰ ছেশ্যন 2024-25 বেছ অন ফৰ কাউন্সেলিং বাই DTE এনেকুৱাই পাবা। চ' তাত তোমালোকে তলত দেখিবা 7টা পইণ্ট দি থৈছে। গোটেইবোৰতে ডকুমেণ্টছ ডাউনলোডবোৰ আছে। চ' সেইবোৰ ডাউনলোড কৰি তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই সকলোবোৰ তোমালোকে ফাইনেল এডমিশ্যন লৈ যাব লাগিব। হ'লেও একবাৰ দেখাই থৈ দিছোঁ। প্ৰথমতে ডাউনলোড এডমিশ্যন নোটিছ। চ' ইয়াত তোমালোকৰ এডমিশ্যন নোটিছখনত তোমালোকৰ 27 আৰু 28 তাৰিখে মাতিছে ফাইনেল এডমিশ্যনত আৰু তলত দি থৈয়ে দিছে মেকানিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙক 27 তাৰিখে মাতিছে, বেলেগ বেলেগ টাইমত মাতিছে বাৰু। আৰু ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন আৰু চিভিল ইঞ্জিনিয়াৰিঙক 28 তাৰিখে মাতিছে আৰু ভেনিউ অৰ্ণৱ কিশোৰ বৰদলৈ অডিটৰিয়াম JEC। আৰু তলত লিখি থৈ দিছে যে এনি কেণ্ডিডেট ফেইলিং টু ৰিপৰ্ট ফিজিকেলি উইল ফৰফাইট হিজ হাৰ এলটেড ছিট। চ' যদি নিজৰ ব্ৰাঞ্চৰ কেণ্ডিডেট যদি এই তাৰিখত নাযায় চ' তোমালোকৰ ছিটটো কেঞ্চেল হৈ যাব আৰু নেক্সট ৰাউণ্ডত তোমালোকৰ ছিটটো বেলেগ সোমাই দিয়া যাব। চ' সেইকাৰণে তোমালোকে মিছ নকৰিবা, মানে যাবায়ে ফাইনেল এডমিশ্যনৰ কাৰণে। তাৰপিছত দিছে প্লিজ নোট দ্য ফলোইং ফিজিকেল প্ৰেজেন্স অফ কেণ্ডিডেট ইজ মেণ্ডেটৰী, তোমালোক যাবই লাগিব। তাৰপিছত এনেক্সাৰ 1ত যোনবোৰ দি থৈ দিছে যে অৰিজিনেল ডকুমেণ্টছৰ লগত একপি জেৰক্স কপি লৈ যাব লাগিব। তাৰপিছত ফিজ ষ্ট্ৰাকচাৰ দিছে, তোমালোকৰ যোনটো 10,000 এমাউণ্ট পে' কৰিছিলা সেইটো বাৰু যোনে কৰিছে আৰু দিব নালাগে। তাৰপিছত আৰু তোমালোকে এডিশ্যনেলি 5,050 ৰুপিজ পে' কৰিব লাগিব আৰু যাৰ এতিয়ালৈকে কোনো ছিট এল'টে হোৱা নাই চ' সেইসকলে টোটেল 15,050 ৰুপিজ পে' কৰিব লাগিব। আৰু লাষ্ট ডেট অফ ফি পে'মেণ্ট 26 তাৰিখ টাইম 4 PM আৰু JEC ফিজ কালেক্টৰ পৰ্টেল চ' ৱেবছাইটটো দি থৈ দিছে, চাই লোৱা। চ' এইটোৱে তোমালোকৰ ফি পে'মেণ্ট প্ৰচিডিউৰটো তোমালোকৰ এনেক্সাৰ 3খনত দি থৈ দিছে আৰু মেডিকেল চাৰ্টিফিকেটখন তোমালোকৰ এনেক্সাৰ 2ত দি থৈ দিছে। চ' 4 নম্বৰ পইণ্টত কৈছে যে যদি কোনোবা ষ্টুডেণ্টছে আগৰ কাউন্সেলিঙত যদি মেডিকেল চাৰ্টিফিকেট জমা দিয়া নাছিল চ' ইয়াত ফাইনেল এডমিশ্যনত তোমালোকে মেডিকেল চাৰ্টিফিকেটখন জমা দিব লাগিব। আৰু যোনে আগতে মেডিকেল চাৰ্টিফিকেট জমা দিছা চ' সেইসকলে দিব নালাগে কিজানি, সেইটো তোমালোকে পৰ্টেলত সুধি ল'বা। ইয়াতে ক্লিয়াৰলি ডাইৰেক্ট কোৱা নাই যে সিহঁতৰ নালাগে বুলি, চ' সেইকাৰণে পৰ্টেলত সুধি ল'বা। আৰু 5th নম্বৰ পইণ্টত আছে যে এণ্টি ৰেগিং আণ্ডাৰটেকিং ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দিব লাগিব, এনেক্সাৰ 4ত তোমালোকে পাই যাবা। তাৰপিছত হোষ্টেল এলটমেণ্ট, হোষ্টেল এডমিশ্যন ফিজ 10,000 ৰুপিজ দিব লাগিব আৰু ষ্টাৰ্ট হ'ব তোমালোকৰ 24 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। চ' 24 তাৰিখৰ পিছৰ পৰা তোমালোকে হোষ্টেলৰ কাৰণে এলটমেণ্ট কৰিব পাৰিবা। ফৰ হোষ্টেল এলটমেণ্ট নোটিছ কাইণ্ডলি ভিজিট দ্য ৱেবছাইট, চ' ৱেবছাইটটো দি থৈ দিছে তোমালোকে চাবা। তাৰপিছত 7 নম্বৰ পইণ্টত আছে অল দ্য ষ্টুডেণ্টছ এডমিটেড, চ' এখন তোমালোকে গুগল ফৰ্ম এখন দিব লাগিব। গুগল ফৰ্মত তোমালোকৰ বিফ'ৰ 27 আগষ্টৰ আগতে দিব লাগিব। তাৰপিছত ফাৰ্ষ্ট ইয়াৰ প্ৰগ্ৰেম চিডিউল, চ' 26 তাৰিখে তোমালোকৰ হোষ্টেল এলটমেণ্ট হ'ব, এডমিশ্যন হ'ব 27 আৰু 28 তাৰিখে, অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম হ'ব 29 তাৰিখে আৰু ষ্টাৰ্টিং অফ ক্লাছেছ 30 আগষ্টৰ, মানে তোমালোকৰ 30 আগষ্টৰ পৰা ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব আৰু অৰিয়েণ্টেশ্যন মানে তোমালোকৰ গোটেইবোৰ ডাটা মিলাই কিনে তোমালোকক মানে প্ৰচেছবোৰ কৰা আৰম্ভ কৰিব সেইদিনৰ পৰা। চ' ছেকেণ্ড পইণ্টত আছিল যে তোমালোকৰ এডমিশ্যন ফৰ্মখন, চ' এডমিশ্যন ফৰ্মখন তোমালোকে চাই লোৱা। চ' এইখন তোমালোকে ফাইনেল এডমিশ্যনত লৈ যাব লাগিব, এই বক্সবোৰ তোমালোকে ফিল আপ কৰি কিনে লৈ যাবা। আৰু ফৰ অফিচ ইউজ বুলি তলত যোনখিনি লিখিছা সেইখিনি তোমালোকে ফিল আপ নকৰিবা, সেইখিনি তোমালোকৰ ডকুমেণ্টছবোৰ চেক কৰিব সেই ছাৰজনে লিখি দিব এইবোৰ। চ' 5th নম্বৰ পইণ্টত যোনটো আছিল প্ৰচিডিউৰ ফৰ ফি পে'মেণ্ট, চ' এইটো তোমালোকে চাই লোৱা। চ' ইয়াত দুটা পাৰ্ট কৈছে A আৰু B। চ' এত কৈছে যে যোনসকল ষ্টুডেণ্টছে চ' ইয়াৰ আগতে কাউন্সেলিঙত JECতে গৈ কিনে এডমিশ্যন লৈছিল, মানে কাউন্সেলিঙৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিল, 10,000 ৰুপিজ JECতে পে' কৰিছিল। চ' সেইসকল ষ্টুডেণ্টছে গো টু ৱেবছাইটটো দিছে, ৱেবছাইটত গৈ কিনে এণ্টাৰ ৰোল নম্বৰ কৰিবা। তাৰপিছত এখন তোমালোকে ফি পে'মেণ্ট পেজ পাবা, য'ত তোমালোকে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, গুগল পে' এইবোৰ পাবা আৰু তোমালোকে 5,050 ৰুপিজ পে' কৰি দিবা আৰু সেইখন ৰিচিপ্টখন তোমালোকে ফাইনেল এডমিশ্যনত লৈ আহিবা। আৰু বি অপশ্যনত আছে যে যোনসকল ষ্টুডেণ্টছে JECৰ বাহিৰে যদি বেলেগ কলেজত এডমিশ্যন মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত ফে পে'মেণ্টটো কৰিছিল চ' সেইসকল ষ্টুডেণ্টছে কি কৰিব যে চ' ইয়াত কৈছে যে বিফ'ৰ ফি পে'মেণ্ট ষ্টুডেণ্ট হেভ টু ৰেজিষ্টাৰ দেয়াৰ নেম এট এইটো ৱেবছাইটত কৰিবা এজ গিভেন বিল'। তাৰপিছত তোমালোকে গো টু এইটো ৱেবছাইটত গৈ কিনে আকৌ তাৰপিছত গো টু যোনটো ৱেবছাইট দিছে ৱেবছাইটত গৈ কিনে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেগুলাৰ
অপশ্যনটো পাবা, সেইটো ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ এণ্টায়াৰ ফলোয়িং ডিটেইলছ, এণ্টায়াৰ CWE, ৰোল নম্বৰ, ফাৰ্ষ্ট নেম, লাষ্ট নেম, ফি টাইপ, ফি কেটেগৰী, প্ৰগ্ৰেম, ব্ৰাঞ্চ, ছেমিষ্টাৰ, এই সকলোবোৰ দিব লাগিব। দিয়াৰ পিছত তোমালোকে ক্লিক ৰেজিষ্টাৰ কৰিবা। তাৰপিছত ৰেজিষ্টাৰ বাটনটো ক্লিক কৰাৰ পিছত তোমালোকে ফি পে'মেণ্ট পেজটো তোমালোকে পাই যাবা আৰু তোমালোকে অনলাইন পে'মেণ্টটো কৰি দিব পাৰিবা। আৰু যদি ফি পে'মেণ্ট কৰোঁতে কিছুমান ইছ্যু পাইছা তেন্তে তোমালোকে স্ক্ৰীনশ্বটখন লৈ কিনে তোমালোকে তলত যোনটো ৱেবছাইট দিছে সেইটো ৱেবছাইটত গৈ কিনে তোমালোকে মেইল কৰি দিব পাৰিবা। তাৰপিছত 6 নম্বৰ পইণ্টত দিছিল যে এণ্টি ৰেগিং ফৰ্ম এখন দিব লাগিব। চ' এইখন তোমালোকৰ মই দেখাই থৈ দিছোঁ স্ক্ৰীনত। চ' ইয়াত তোমালোকে ৱেবছাইটত গৈ কিনে এইবোৰ তোমালোকে ফিল আপ কৰি কিনে দিব লাগিব। চ' লাষ্ট অপশ্যন যোনটো তোমালোকৰ গুগল ফৰ্মখন দিব দিছে, চ' তোমালোকক দেখাই থৈ দিছোঁ কি কি ফিল আপ কৰিব লাগিব। আৰু এইখিনি কৰি তোমালোকে ছাবমিটত ক্লিক কৰি দিবা। অ'কে, চ' JICৰ এইখিনিয়ে আছিল। এইবাৰ জিষ্টলৈ গৈছোঁ। চ' জিষ্টৰ তোমালোকৰ 28 তাৰিখে আৰু 29 তাৰিখে হ'ব ফাইনেল এডমিশ্যন। চ' 28 তাৰিখে চিভিল ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙক মাতিছে, আৰু 29 তাৰিখে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু পাৱাৰ ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙক মাতিছে, আৰু ভেন্যু এক্সাম হ'ল। আৰু বাকী তোমালোকৰ ডকুমেণ্টছবোৰ চাই ল'বা। চ' গোটেইবোৰ ডকুমেণ্টছৰে তোমালোকে অৰিজিনেল কপিবোৰ নিবা আৰু একপি জেৰক্স কৰি লৈ যাবা। আৰু তোমালোকৰ কলেজ এডমিশ্যন ফিজ 10,250 ৰুপিজ, আৰু যোনসকলে 9,000 পে' কৰিছিলা, চ' অনলি তোমালোকে 1,250 পে' কৰিব লাগিব। আৰু যোনসকল ষ্টুডেণ্টছে 10,000 পে' কৰিছিল আগতে, চ' হয়তো তোমালোকে অনলি 250 ৰুপিজ পে' কৰিব লাগিব। সেইটো তোমালোকে পৰ্টেলত সুধি ল'বা। তাৰপিছত হোষ্টেল এডমিশ্যন ফিজ তোমালোকৰ 9,000। তাৰপিছত তোমালোকৰ ক্লাছেছ আৰু ইণ্ডাকশ্যন প্ৰচেছ, তোমালোকৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব 30 আগষ্টৰ পৰা, আৰু এই সকলোবোৰ তোমালোকৰ ৱেবছাইটত দি দিব। চ' এডমিশ্যন ফৰ্মখন এইখন তোমালোকে লৈ যাব লাগিব ফাইনেল এডমিশ্যনত, আৰু এই সকলোবোৰ তোমালোকে ডিটেইলছ ফিল আপ কৰি লৈ যাবা। আৰু ফৰ অফিচ ইউজ সেইখিনি তোমালোকে নকৰিবা, সেইখিনি তোমালোকৰ ছাৰে কৰি দিব, মানে যোনসকলে তোমালোকৰ ডকুমেণ্টছবোৰ চেক কৰিব সেইজন ছাৰে তোমালোকক এইবোৰ কৰি দিব। চ' ইয়াত তোমালোকৰ এণ্টি ৰেগিং এফিডেভিটৰ প্ৰচেছটো দিছে, চ' তোমালোকে চাই ল'বা। আৰু মই এইবোৰ পইণ্টেৰে বুজাই নাচাব, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' এইবাৰ BBECলৈ আহিছোঁ। চ' BBECত তোমালোকক 27 আৰু 28 তাৰিখে মাতিছে, আৰু তোমালোকৰ এডমিশ্যন ফিজটো তোমালোকৰ 19,900 ৰুপিজ দিব লাগিব, আৰু ইনক্লুডিং টেকনিচিয়া ফি অফ ৰুপিজ 2,500। চ' যোনসকলে নাজানা টেকনিচিয়া মানে কি, চ' টেকনিচিয়াটো হ'ল BBECত পতা টেক ফেজটোৰ নাম। চ' এই ফিজটো তোমালোকৰ এডমিশ্যন ফিজত লৈ ল'ব 2,500, আৰু বাকী যোনসকলে 10,000 ৰুপিজ পে' কৰিছিলে আগতে, চ' আৰু তোমালোকে নতুনকৈ আৰু 9,900 ৰুপিজ পে' কৰিব লাগিব। আৰু এইটো কথা গোটেইখন কলেজতে এপ্লাই হ'ব যে যোনবোৰ ষ্টুডেণ্টছে তোমালোকৰ ফাইনেল এডমিশ্যনত উপস্থিত নহ'লা তেন্তে তোমালোকৰ ছিটটো কেঞ্চেল হ'ব, মানে নেক্সট কাউন্সেলিঙত তোমালোকৰ ছিটটো ভেকাণ্ট হৈ যাব, আৰু নেক্সট কাউন্সেলিঙত তোমালোকৰ ছিটটো বেলেগক দি দিব। যদি তোমালোকে হোষ্টেল লোৱা BBEC, চ' তোমালোকে ইনষ্টিটিউটৰ ৱেবছাইটটো গৈ কিনে তোমালোকে হোষ্টেল ফৰ্মখন দিব লাগিব, আৰু ছাবমিট কৰিব লাগিব 27 আৰু 28 আগষ্টত। আৰু বাকী দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি আপলোডেড অন 3rd ছেপ্টেম্বৰ। চ' তোমালোকৰ 3 ছেপ্টেম্বৰ তাৰিখে তোমালোকৰ যোনে হোষ্টেল পোৱা সেইবোৰৰ নাম আহি যাব। চ' BBECত তোমালোকৰ 29 আগষ্টৰ পৰা ক্লাছেছবোৰ আৰম্ভ হৈ যাব, আৰু তোমালোকৰ ফাইনেল এডমিশ্যনৰ ভেন্যু ৰুম নম্বৰ 211 একাডেমিক বিল্ডিং, ফাৰ্ষ্ট ফ্ল'ৰ, ব্লক 1। চ' এইবাৰ BBECলৈ আহিছোঁ। চ' BBECত তোমালোকৰ এইখন ন'টিছ দিছে। চ' ইয়াত অকলি লিখি থৈ দিছে যে ইণ্ডাকশ্যন প্ৰগ্ৰেম উইল কমেন্স ফ্ৰম 30 আগষ্ট। চ' 30 আগষ্টৰ পৰা ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব বুলি কৈ থৈ দিছে ফাৰ্ষ্ট ছেমিষ্টাৰত। চ' সেইকাৰণে তোমালোকে BBECত আপডেটেড থাকিবা। চ' আৰু BBECত এতিয়ালৈকে এইখন ন'টিছ দি থৈ দিছে, বেলেগ ন'টিছ দিয়া নাই। চ' সেইকাৰণে তোমালোকে ৱেবছাইটত আপডেটেড থাকিবা, ন'টিছ আহিলে তোমালোকে চাই ল'বা। চ' এইবাৰ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজলৈ আহিছোঁ। চ' তোমালোকক 28 তাৰিখে আৰু 29 তাৰিখে মাতিছে। 28 তাৰিখে কেমিকেল এণ্ড মেকানিকেলক মাতিছে, আৰু 29 তাৰিখে চিভিল ইঞ্জিনিয়াৰিঙক মাতিছে। চ' টাইমবোৰ তোমালোকে চাই ল'বা, আৰু ডকুমেণ্টছবোৰ তোমালোকৰ এনেক্সাৰ এড দি থৈ দিছে। চ' গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এডমিশ্যন প্ৰচেছত দুটা কথা হৈছে যে প্ৰথম কথাটো হ'ল যে যোনসকল ষ্টুডেণ্টছে আগৰ কাউন্সেলিঙত গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত পে' কৰিছিল কাউন্সেলিঙৰ ৰুপিজ এমাউণ্টটো, চ' সেইসকল ষ্টুডেণ্টছে অনলি ৰুপিজ 4,020 ৰুপিজ পে' কৰিব লাগিব। আৰু যোনসকল ষ্টুডেণ্টছে বেলেগ ইনষ্টিটিউশ্যনত পে' কৰিছিল কাউন্সেলিংবোৰত, চ' সেইসকল ষ্টুডেণ্টছে ৰুপিজ 5,020 ৰুপিজ পে' কৰিব লাগিব। আৰু যোনসকল ষ্টুডেণ্টছৰ ফৰ গভৰ্ণমেণ্ট ফি ৱেইভাৰ এমাউণ্টিং ৰুপিজ 1,400 হয়, চ' সেইসকল ষ্টুডেণ্টছে ইনকাম চাৰ্টিফিকেট বিল' 2 লাখ বা BPL চাৰ্টিফিকেটখন দিব লাগিব এডমিশ্যনৰ সময়ত।
আৰু তোমালোকৰ ইণ্ডাকশ্যন প্ৰগ্ৰেম এণ্ড ক্লাছেছ মানে ক্লাছেছবোৰ তোমালোকৰ 2 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইখন তোমালোকৰ এনেক্সাৰ চ' ইয়াত তোমালোকৰ ডকুমেণ্টছবোৰ দেখাই থৈ দিছে তাৰপিছত তোমালোকৰ এণ্টি ৰেগিং এফিডেভিট চ' এই ষ্টেপছবোৰ তোমালোকে ফ'ল' কৰি কিনে তোমালোকে এইখন দিবা তাৰপিছত তোমালোকৰ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এডমিশ্যন ফৰ্মখন আছে চ' এইবোৰ তোমালোকে ফিল আপ কৰি কিনে ফাইনেল এডমিশ্যনত লৈ যাবা আৰু তলৰ ফৰ অফিচ ইউজ অনলি সেইখিনি তোমালোকে নকৰিবা বাকী ওপৰখিনি তোমালোকে ফিল আপ কৰি লৈ যাবা চ' এইবাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজলৈ আহিছোঁ চ' তোমালোকৰ 28 আৰু 29 তাৰিখে মাতিছে চ' 28 তাৰিখে তোমালোকৰ চিভিল আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙক মাতিছে আৰু 29 তাৰিখে কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙক মাতিছে ফেনুই একাডেমিক বিল্ডিং আৰু তোমালোকে কলেজ এডমিশ্যন ফিজ ₹12,900 পে' কৰিব লাগিব আৰু প্ৰচেছিং ফি ₹1,000 পে' কৰিব লাগিব আৰু তলত লিখি দিছে যে কলেজ এডমিশ্যন ফি মে চেঞ্জ ছাবজেক্ট টু নটিফিকেশ্যন ফ্ৰম দ্য গভৰ্ণমেণ্ট অফ আছাম চ' তোমালোকৰ কলেজ এডমিশ্যন ফিটো তোমালোকৰ চেঞ্জো হ'ব পাৰে ইনষ্ট্ৰাক্টেড বাই গভৰ্ণমেণ্ট অফ আছাম মানে গভৰ্ণমেণ্ট অফ আছামে যদি নটিফিকেশ্যন দিয়ে যে কলেজ এডমিশ্যন ফিজটো সলনি কৰিবলৈ চ' সলনি হ'ব পাৰে বাকী তোমালোকে ডকুমেণ্টছবোৰ চাই লোৱা চ' এই সকলোবোৰতে তোমালোকে অৰিজিনেল ডকুমেণ্টছবোৰ নিবা আৰু তাৰ লগত একপি জেৰক্স কৰি লৈ যাবা চ' ইয়াত কৈছে যে তোমালোকে আগৰ কাউন্সিলিঙত যদি তোমালোকে ধেমাজি ইঞ্জিনিয়াৰিং কলেজত পে' কৰিছিলা চ' সেইসকল ষ্টুডেণ্টছে ₹3,900 পে' কৰিব লাগিব ইন কেছ অনলাইনেৰে নহয় আৰু যোনসকল ষ্টুডেণ্টছ বেলেগ ইনষ্টিটিউশ্যনৰ পৰা আহিব চ' সেইসকল ষ্টুডেণ্টছে ₹4,900 পে' কৰিব লাগিব ইন কেছ আৰু কেণ্ডিডেটছ হু আৰ ৰিপৰ্টিং ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 4th ৰাউণ্ড অফ কাউন্সিলিং হেভ টু পে' এ টোটেল এমাউণ্ট অফ ₹13,900 চ' যোনসকল ষ্টুডেণ্টছে এতিয়ালৈকে ক'তো এলট হোৱা নাছিল চ' যদি 4th কাউন্সিলিঙত এলট হৈ যায় ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চ' সেইসকল ষ্টুডেণ্টছে ₹13,900 পে' কৰিব লাগিব আৰু ফিজিকেল প্ৰেজেঞ্চ অফ দ্য কেণ্ডিডেট ইজ মেণ্ডেটৰী চ' তোমালোকে যাব লাগিব চ' তাৰপিছত তোমালোকে এডমিশ্যন ফৰ্মখন এইখন তোমালোকে ছাবমিট কৰি লৈ যাবা আৰু ফৰ অফিচ ইউজ অনলি এইখিনি তোমালোকে নকৰিবা তাৰপিছত তোমালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট ফৰ এডমিশ্যন চ' এইখিনিও তোমালোকে ফিল আপ কৰি লৈ যাব লাগিব চ' তাৰপিছত তোমালোকৰ এণ্টি ৰেগিং এফিডেভিটখন তোমালোকে লগ ইন কৰি কিনে তোমালোকে পঠাই দিবা চ' তোমালোকৰ মাজত আৰু এটা ইনফৰ্মেশ্যন আনিছোঁ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চ' তোমালোকৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ পৰা তোমালোকৰ ট্ৰেইনিং এণ্ড প্লেচমেণ্ট চেলত তোমালোকৰ 3জন ষ্টুডেণ্টছে প্লেচমেণ্ট পাইছে এভিয়েট্ৰন এৰ'স্পেচ প্ৰাইভেট লিমিটেড চ' 3জন ষ্টুডেণ্টছ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ হয় আৰু এতিয়া কিমান পেকেজ পাইছে সেইটো দিয়া নাই চ' অনলি প্লেচমেণ্ট পাইছে সেইটো দেখাইছে চ' এইটোৱে তোমালোকৰ এতিয়ালৈকে অহা নটিছবোৰ তোমালোকক ধুৱাই দিলোঁ আৰু বাকী যদি কিবা ডাউট আছে কমেণ্টত সুধিবা বাকী নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ